তই আমাৰ মোহৰিক মালি কিয় বহাইছিলি হা তই আমাৰ লগত যুদ্ধ কৰছা নাপাই নাপাই বাবা শাস্ত্ৰত লিখা আছে যুদ্ধ মানে ধ্বংস ধ্বংস নহয় মহাজন মই যুদ্ধ কৰিব খোজা নাছিলোঁ মোক মোহৰি পইচা খুজি আছে মই পইচা ক'ৰ পৰা দিম কওকচোন মানুহত পইচাই নাই আৰু মোক তেতিয়া পইচা লগাই নাছিল আপোনালোকে জোৰ কৰি কিনে মোক পইচাটো দিছি মইতো খেৰি ঘৰতে শুকত আছিলোঁ আপোনালোকে জোৰ কৰি কিনে পাৰ ঘৰটো বনাই দিলাক এতিয়া মই পইচা ক'ৰ পৰা দিওঁ কওকচোন মোহৰি ই কিমান পইচা দিব আছে 1,10,000 টাকা মাত্ৰ হে পাৰিবি বাবা পাৰিবি তই পাৰিবি ঋণ পৰিশোধ কৰিব মোহৰি আমাৰ ইটাৰ ভাতাত কিমান লেবাৰ আছে এতিয়া এতিয়া আৰু 10জন লগাত আছে 10জন লগাত আছে ঠিক আছে তাক লৈ যা যিমান দিন পইচা কৰ্তন নাযায় সিমান দিন তাক কামত লগাই থাক শাস্ত্ৰত লিখা আছে নহয় বাপা কৰ্মই ধৰ্ম ৰাধে গোবিন্দ ৰাধে গোবিন্দ যা তাক লৈ যা কামত লগাই দে মোহৰি মহাজন দুখীয়া মানুহক সহায় কৰাৰ বৰ হেঁপাহ আছিল পারবো কিয় নৰব শাস্ত্ৰত লিখা আছে নহয় সহায় কৰাটো এটা পৰম ধৰ্ম তুমি যোৱা বিচাৰি যোৱা ৰাধে গোবিন্দ ৰাধে গোবিন্দ ৰাধে গোবিন্দ হ্যাঁ এটা রামেশ্বর নেকি মাটি কাটি আছে ইয়াৰে ওচৰত যাম ৰ ৰামেশ্বৰ নেকি কি কৈছ তই মাটি অলপ চহাইছিলোঁ ৰ খেতি কৰিম বুলি ভাবিছিলোঁ এনেকৈ মাটি চহাই মৰি আছা ট্ৰেক্টৰ এখন নলয় তাতকে ট্ৰেক্টৰ ল'ব পইচা নাই ট্ৰেক্টৰ ল'ব পইচা নাই ট্ৰেক্টৰ ভাড়া টানি হ'লেও মাটি চিনিছ বেছি ভাল হ'ব তথাপিও পইচা নাই সেইখিনি দিওঁ সেইখন দিওঁ পইচা নাই এটা কাম কৰ তোক মই এটা ভাল উপায় দি আছোঁ আমাৰ মহাজনৰ পৰা সুতত লগ পইচা ধান নলওঁ দে বহুত সুত ল'ব দিবা নদিম তই কি কথা কওঁ তোক নিজৰ মানুহ বুলি মই সহায় কৰি আছোঁ গম পাইছা নে নাই মহাজনৰ পৰা যদি পইচা ল মই কৈ একেবাৰে কমত সুতটো কৰি দিম আৰু শুন ট্ৰেক্টৰ লগালে মাটিখিনি ভালকৈ চহা হ'ব ভাল খেতি হ'ব সেই খেতিখিনি দি তই ভালকৈ লাভ কৰিব পাৰিবি গম পাইছা আৰু আৰামত সুতখিনি দি দিবি এতিয়া ল'ব লাগিলে কি কৰিব লাগিব মোৰ লগত যাব লাগিব হয় নেকি দে বল বল হিৰো তই এইবাৰ যদুহঁতৰ ঘৰটো খালী কৰি দিব লাগিব পাৰিবি না নৰা 2 লাখ টকা আজি 1 বছৰ হ'ল নাই সুতো নাই মূলো মহাজন মোহৰি আমাৰ ৰামেশ্বৰক অলপ বিপদত পৰিছে তাক বোলে ট্ৰেক্টৰ কিনিবৰ কাৰণে পইচা লাগে ট্ৰেক্টৰ কিনিবৰ কাৰণে নহয় মহাজন মোক ট্ৰেক্টৰ এখন ভাড়াত আনি কিনি মাটিখিনি চহাব পাৰিলেই হয় তথাপিতো তোক 50,000 টকা লাগব নালগে নেকি 30,000 মান হ'লিয়ে হয় নেকি একো নহয় 50,000 লৈ যা তই দিবি নহয় তইতো নেদাকে নাটখা নহয় আৰু সুত নাইয়ে বুলি ধৰ সামান্য এটা সুত লগাওঁ সেই 50,000 টকা তই ল তই পইচাটো যেতিয়া ইচ্ছা তেতিয়াই দিবি মোহৰি কি কোৱা তুমি বঢ়িয়া বহুত বহুত ধন্যবাদ মহাজন দিয়ক আহিছোঁ বেয়া কাম কৰছ নহয় কি কৰিলোঁ তই এই মহাজনক মই কিমান কাকুতি মিনতি কৰি কিনে তোক মই পইচাখিনি দিলোঁ তই আজিকালি ঘূৰাই নিদিলি মানে বানপানী উঠিল যে খেতিখিনিত সেইকাৰণে দিব পৰাত অলপ দিগদাৰী হ'ল কিছুদিন পিছত দি দিম দিয়ক মহাজন এনেকৈ ক'লে নহ'বতো সেই 50,000 টকাটো যাই আজিকালি 2 লাখ হ'ল 2 লাখ কেনেকৈ হ'ল মই 50,000হে লৈছিলোঁ আৰু সুত নাছে আৰে মই মহাজনে কৈছিল তোৰ সুত নালাগে সুত ধৰাই নাই সুত নধৰাওঁতে অলপ ধৰাওঁতে তোৰ 2 লাখ টকা হ'ল আজি 6 মাহ হ'ল ইমান দিন হ'ল সেই মহাজন কিবা এটা দয়া কৰকে হ'ব তোক আমি উদ্ধাৰ কৰাৰ কাৰণেই আহিছোঁ শাস্ত্ৰত লিখা আছে নহয় বেলেগৰ ধাৰ খোৱাটো মহাপাপ গতিকে তোকতো আমি উদ্ধাৰ কৰিবই লাগিব গতিকে তই আমাৰ লগত বল ৰাধে গোবিন্দ এই লৈ আহা ওলা